हेलो एवरीवन की खबर आशा करूँ सकलोरे ভাল। आज मैं नतुन एटा ब्लगले आपलोक स्वागतम जानाइछो। आज मैं कोनो धৰণৰ रेसिपि हाहि फूर्ति भिडिओ बनवा नाइ। एजनी माकर मनर दुखर कथा आपलोकर आगत प्रकाश करिम बुली भाबिछो। तो मोर मनটো खूबे ভাল নহয়। আজি কেইদিনমান ধৰি মোৰ বৰ মানসিক অশান্তিত ভুগি আছো আৰু তাৰ কাৰণটো এইটো মোৰ বাবুটো কথা ক'ব নোৱাৰে, খোজো কাঢ়িব নোৱাৰে। মোৰ ইউটিউব ফেমিলি আধা আধি মানুহে গম পায় আৰু আজি মোৰ মনৰ কথাখিনি হৈছে। তো এটা ইউটিউব চেনেল খুলিবলৈ হ'লে 4000 ৱাচ টাইম আৰু 1K প্ৰয়োজন হয়। তো মোৰ 1K হৈয়ে গ'ল। 4000 ৱাচ টাইম কৰিবলৈ মই লাইভ ষ্ট্ৰীম কৰোঁ আৰু লাইভে যাওঁ। তো লাইভ ষ্ট্ৰীম কৰোঁতে কিছুমান সকলোৱে ছাপোৰ্ট কৰিবলৈ আহে, দাদা ভণ্টি বা সকলোবোৰ আহে মোৰ লাইভ ষ্ট্ৰীমত। তো তাৰে মাজত এটা ভাইটি আছে। ভাইটিটোৱে মোৰ ল'ৰাটোৱে এনেকুৱা কাৰণে খুব মৰম কৰে। সি আজি 4 মাহ মানৰ পৰা বহুত ছাপোৰ্ট কৰে বাবু এনেকুৱা কাৰণেই। সৰু ল'ৰা, বহুত সৰু ল'ৰা এটা হয়, চিলাপথাৰ ফালে হয়, নামটো নকওঁ মই। তাৰপিছতে এতিয়া হ'ল কি আমাৰ টিকলাৰ বাবুটোৰ বাৰ্থডে আছিলে। তো মই এতিয়া বদনাম এটা ওলাইছে, মই পইচা লোভত বোলে নাম্বাৰ দিওঁ, কিন্তু পইচা লোভত মই নাম্বাৰ তেনেকৈ নিদিওঁ। বাবুৰ বাৰ্থডে দিনাখন সি লাইভ ষ্ট্ৰীমত ছাপোৰ্ট কৰিবলৈ আহিছিল। বাৰ্থডে বুলি গম পায়, তেতিয়া তাক মৰমতে কিবা এটা দিম বুলি কৈছিলোঁ, কিন্তু মই লোৱা নাছিলোঁ। পিছত সি নাম্বাৰ আছিলে যিহেতু, পিছত মোৰ বাবুক কিবা এটা দিলে, 200 টকা এটা দিলে। আৰু সেই 200 টকাটো মোৰ ফ্ৰেণ্ড হয়, ফ্ৰেণ্ডক মই কৈছিলোঁ, কিন্তু সেই 200 টকাটো লোৱাৰ কথাতে মোৰ এতিয়া বদনাম ওলাই ফুৰিছে য'তে ত'তে লাইভ ষ্ট্ৰীমত। মই পইচা লোভত নাম্বাৰ দিওঁ, কথাটো তেনেকুৱা নহয়। এতিয়া মোৰ মনৰ কথাখিনি কৈছোঁ। এনেকুৱা এটা বিকলাংগ ল'ৰা যাৰ ঘৰত থাকে তেওঁলোকেহে জানে যে এনে কষ্টকৰ পৰিৱেশ বা কেনেকৈ তিলকৈ জীয়াই থকা হয়। যাৰ ঘৰত এনেকুৱা এটা সন্তান থাকে সেই মাকবিলাকে জানে, বাপেকবিলাকে জানে। আৰু আমি সৰুতেই সি যেতিয়া জন্ম হয় তাক বাহিৰলৈ আমি লৈ যোৱা হৈছিল। আৰু বাহিৰত যোনে যি কয়, ডক্তৰ হওক, অসমীয়া হওক, এলোপেথিক হওক, হোমিঅ' হওক, যিকোনো থেৰাপি হওক, সকলোবোৰে কৰিলোঁ আমি। ভিডিঅ' বনাব লাগে বা কিবা কৰিব লাগে সেইবিলাক মনলৈ অহাই নাছিলে। তো এতিয়া মই উপায়হীন হৈ পেলাই চেনেলটো খুলিছোঁ, যাতে মই মোৰ ডাঙৰ ল'ৰাটোক অকণমান সুখ দিব পাৰোঁ জীয়াই থকা দিন। কাৰণ কেতিয়া এনেকুৱা ল'ৰা কোনো ঠিক নাই। মই জীয়াই থকালৈকে তাক অন্তত ভালকৈ সুখত ৰাখিব পাৰোঁ, তাকে চিন্তা কৰি চেনেলটো খুলিছিলোঁ। আৰু সি ভাল পোৱা যেনে সি বাহিৰত ফুৰি ভাল পায়, খাই ভাল পায় কিছুমান বস্তু, সেইবিলাক বাহিৰত ঘূৰি খুবেই ভাল পায়। মই তাকে কৰিম বুলি খুলি ল'লোঁ চেনেলটো। কিন্তু এতিয়া মোৰ বদনাম ওলাইছে, মই পইচা লোভত নাম্বাৰ দিওঁ। কথাটো এনেকুৱা নহয়, মৰমতে দিছিল পইচাটো। আৰু মই মোৰ লাইভ ষ্ট্ৰীমতো আহি মোক অশান্তি কৰি থাকে। সি বেলেগ ID বনাই পেলাই ডক্তৰ বুলি পৰিচিত হয়। কিন্তু মই আজি ক'বলৈ বিচাৰিছোঁ, মই ভিডিঅ'টোৰ যোগেদি তই ডক্তৰ নহয়, তই ডক্তৰ নামত তই দানৱ হয়। কাৰণ ডক্তৰে মানুহক জীৱন দান দিয়ে, মানুহক জীৱন নিনিয়ে। তই এনেকুৱা তই মোৰ বদনাম ওলাই ফুৰিছ। মোৰ এজনী বিকলাংগ ল'ৰাৰ মাকৰ পুকুৰত তই লাগি লাভ নাই। তোৰ ইমানেই যদি তোৰ কি ক'ম, তোৰ মোৰ লগত লাগিবলৈ মন আছে, তই এটা চেনেল খুলি লৈ ভিডিঅ' বনা কষ্ট কৰি, আৰু তই ছাবস্ক্ৰাইব গোটা, ৱাচ টাইম কৰ, আমাৰ লগত সমানে ফেৰ মাৰিবলৈ তই শিক। তাৰপিছত তই কবি কিমান কষ্ট হয় ইউটিউব এটা চেনেল খুলিবৰ কাৰণে। তই ID বনাই মোৰ বদনাম গাই থাকিব নালাগে। আৰু মই য'তেই যাওঁ মোৰ বদনাম নাগাবি, কাৰণ যোনবিলাক মানুহ আহে মই তাত যাবই লাগিব, তাতে যাওঁ, তাতে মোকো কন্দুৱাই পঠায়, মোক অপমান কৰি পঠায় মই পইচা লোভত নাম্বাৰ লওঁ বুলি। কিন্তু মই তেনেকুৱা নহয়। এতিয়া আপোনালোকে কওক, এনেকুৱা এটা ল'ৰাজনো আপোনালোকৰ মৰম নাজাগিব জানো? ইয়াত তাক সকলোৱে মৰম কৰে, নেদেখা মানুহেও তাক মৰম কৰে, সোধে, মৰম কৰি থৈ যায়। আৰু পৰিয়ালৰ মানুহে চবেই, কিন্তু সেইখিনিয়ে যথেষ্ট নহয়। যাতে আমিও ভৱিষ্যতে, মোৰ মাইনা এজনীও আছে, যাতে ভৱিষ্যতে তাইলৈ কিবা এটা কৰি থৈ যাব পাৰোঁ, আমি মৰিলে ককায়েকক চাব পাৰে, সেইটো কাৰণে কিবা এটা কৰিব বিচাৰিছোঁ। মই ভিডিঅ'টোৰ যোগেদি মই ক'ব বিচাৰিছোঁ, মোৰ পুকুৰত লাগি নাথাকিবি। আৰু মই এই 10 দিনে কান্দি বহুত চকুলো টুকিলোঁ। এতিয়া আৰু মই কান্দিবলৈ নাই, কাৰণ নিজৰ কাৰণে যুদ্ধ নিজেই কৰিব লাগিব। ইয়াৰ পিছতো যদি মোক কাৰোবাৰ লাইফত অপমান কৰ, তেতিয়াহ'লে মই বেলেগ ব্যৱস্থা ল'ম। ময়ো জানো কেনেকৈ ল'ব লাগে। তোৰ সংসাৰৰ প্ৰতি মায়ামোহ নাথাকিব পাৰে, কিন্তু আমাৰ মানুহজনে কষ্ট কৰি পঢ়ি আছে। মোৰ মানুহজনে মোক বহুত মৰম কৰে, ল'ৰা ছোৱালী চিন্তা কৰে।
তয়ো তোৰ সংসাৰৰ কথা চিন্তা কৰিবি, বেলেগৰ কথা মাথা মাৰি লাভ নাই। ইয়াকে ক'লোঁ, মোৰ মনৰ কথাখিনি ক'লোঁ। ইয়াত মই বাৰু ল'ৰাটোৱে যোনটো ভাইটিটোৱে 200 টকাটো দিলে, সেই 200 টকাটো মই ল'লোঁ বুলি কি মই বলুভিয়া হ'লোঁ কি বাৰু? আপোনালোকে মোক কমেণ্ট কৰি জনাবচোন, যদি ভুল হয় মোক ভুলখিনিও ক'ব। এনেকুৱা এটা ল'ৰা যাৰ ঘৰত থাকে সেই মানুহ ঘৰে জানে কষ্টখিনি। মই আৰু একো ক'ব নাযাওঁ, মোক খালি মোৰ লাইভ ষ্ট্ৰীমত আহি পেলাই মোক অশান্তি নকৰাটোৱে বিচাৰোঁ। ইয়াকে কৈ মই সামৰণি মাৰিলোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট কৰিব। Hello everyone. Hi,